মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ প্ৰথম শ্ৰেণীৰ বিগিনাৰ্ছ ইংলিছ 1ৰ প্ৰথমটো পাঠ আৱাৰ বিউটিফুল ৱৰ্ল্ড। প্ৰথমটো দিয়া আছে লেচন 1 আৱাৰ বিউটিফুল ৱৰ্ল্ড। 1 নম্বৰ দিয়া আছে পিকচাৰ ৰিডিং। পিকচাৰ ৰিডিং মানে ছবি চাই পঢ়োৱা। প্ৰথমতে এখন কি দিয়া আছে, এখন বাছ। তাৰপিছত তলত কি আছে, কাও। কাও মানে গাই গৰু। তাৰপিছত আৰু তলত এয়া দেখিছেনে, এইখিনি ঘাঁহ, ইংৰাজীত কয় গ্ৰাছ। আৰু এই দুটা কি দেখিছা তোমালোকে, এই দুটা হৈছে হাঁহ। হাঁহক কয় ডাক। আৰু ইয়াত দুটা হাঁহ আছে কাৰণে আমি লিখিছোঁ ডাক্স। ইয়াৰ পিছত হাঁহকেইটা ক'ত চৰি আছে, এইখিনি দেখিছেনে, নীলা নীলা, এইখিনি পানী কয় ৱাটাৰ। এতিয়া দলঙৰ ওপৰত এইখন কি দেখিছানে, এইখন হ'ল কাৰ। কাৰ মানে সৰু গাড়ীবিলাকক আমি কাৰ বুলি কওঁ। তাৰপিছত কাৰখন ক'ত আছে, এইখন দলঙৰ ওপৰত আছে। দলঙক ইংৰাজীত কয় ব্ৰিজ, BRIDG। ব্ৰিজ মানে দলং। আৰু দলঙৰ তলত পানী দেখিছেনে, এইখন কি বুলি কয়, এইখন হ'ল নদী। নদীক ইংৰাজীত কয় ৰিভাৰ। ছবিত গছৰ তলত মানুহ এজন বহি থকা দেখিছেনে, মানুহক ইংৰাজীত কয় মেন। আৰু গছক ইংৰাজীত কি বুলি কয় জানানে, গছক ইংৰাজীত কয় ট্ৰী, TREE, ট্ৰী মানে গছ। ইয়াৰ পিছত গছৰ ওপৰত কি দেখিছে, এয়া চৰাই দেখিছে হয়নে। চৰাইক ইংৰাজীত কয় বাৰ্ড, BIRD, বাৰ্ড। আৰু কেইবাটাও চৰাই আছে সেইকাৰণে কি বুলি কওঁ আমি, বাৰ্ডছ। এছ এটা লগাই দিলেতো এটাতকৈ বেছি বুজায়, তেতিয়া হ'ব বাৰ্ডছ। বাৰ্ডছ মানে চৰাইবোৰ। পথাৰত মানুহ এজনে গৰুৰে হাল বাই আছে হয়নে। এই খেতি কৰা মানুহক কি বুলি কয়, খেতিয়ক বা কৃষক। আৰু ইংৰাজীত কয় ফাৰ্মাৰ। খেতিয়কক ইংৰাজীত কাল্টিভেটৰ বুলিও কয়। কাল্টিভেটৰ মানেও কৃষক বা খেতিয়ক। এতিয়া গৰুৰে হাল বাই আছে, গৰুক আমি কি বুলি কওঁ, গাই গৰুক আমি কাও বুলি কওঁ। আৰু এনেকুৱা বলদ গৰুক আমি কওঁ বুল, BULL, বুল। বা আমি অক্স বুলিও কওঁ। অক্স মানেও বলদ গৰু। আৰু এই হাল বাই থকা কাৰ্যটোক আমি কি বুলি কওঁ, প্লাউইং। প্লাউইং মানে হাল বাই থকা। সৌ পাহাৰৰ ওচৰত এটা ঘৰ দেখিছেনে, ঘৰক কয় ইংৰাজীত হোম বা হাউচ। হোম বা হাউচ মানে ঘৰ। আৰু পাহাৰৰ ইংৰাজী হিল, HILL, হিল মানে পাহাৰ। আৰু পাহাৰৰ ওপৰত তোমালোকে কি দেখিছা, ওপৰত আকাশ। আকাশক ইংৰাজীত কয় স্কাই, SKY, স্কাই মানে আকাশ। আৰু আকাশত বগা বগা দেখিছেনে, এয়া হৈছে ডাৱৰ। ডাৱৰক ইংৰাজীত কয় ক্লাউড, CLOUD, ক্লাউড মানে ডাৱৰ। আৰু ওপৰত এখন এৰোপ্লেন, AEROPLAN, এৰোপ্লেন। এৰোপ্লেনক অসমীয়াত আমি উৰাজাহাজ বুলি কওঁ। তাৰপিছত 1 নম্বৰ প্ৰশ্নটো আছে, হোৱাট ডু ইউ চি ইন দ্য পিকচাৰ। আমি ছবিখনত কি কি দেখিছোঁ। আমি ইতিমধ্যে ছবিখনত কি কি দেখিছোঁ আলোচনা কৰিছোঁ। 2 নম্বৰ আছে, হোৱাট ডু ইউ চি ইন দ্য স্কাই। আমি আকাশত কি দেখিছোঁ, আমি আকাশত দেখিছিলোঁ ডাৱৰ আৰু এখন এৰোপ্লেন। উই চি ক্লাউড এণ্ড এৰোপ্লেন ইন দ্য স্কাই। আমি আকাশত ডাৱৰ আৰু এখন এৰোপ্লেন দেখিছিলোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, হোৱাট ইজ দ্য কাউ ডুইং। গৰুজনীয়ে কি কৰি আছে। লিখিব পাৰোঁ আমি, গৰুজনীয়ে ঘাঁহ খাই আছে। দ্য কাউ ইজ ইটিং গ্ৰাছ। বা এনেকৈ লিখিব পাৰোঁ আমি, গৰুজনী চৰি আছে। দ্য কাউ ইজ গ্ৰেজিং। 4 নম্বৰ প্ৰশ্নটো আছে, হু ইজ চিটিং আণ্ডাৰ দ্য ট্ৰী।
গছজোপাৰ তলত কোন বহি আছে উত্তৰটো হ'ব এ ম্যান ইজ সিটিং আন্ডাৰ দ্য ট্ৰী গছজোপাৰ তলত এজন মানুহ বহি আছে তাৰপিছত প্ৰশ্ন নম্বৰটো দিছে where are the ducks swimming হাঁহকেইটাই ক'ত সাঁতুৰি আছে উত্তৰটো হ'ব the ducks are swimming on the water হাঁহকেইটাই পানীৰ ওপৰত সাঁতুৰি আছে এতিয়া 2 নম্বৰ এক্টিভিটি দিয়া আছে let's recite আবৃত্তি কৰো আহা কবিতাটোৰ নাম হৈছে rain on the green grass মানে সেউজীয়া ঘাঁহনিৰ ওপৰত বা ঘাঁহৰ ওপৰত বৰষুণ rain on the green grass rain on the tree rain on the rooftop but not upon me rain on the green grass মানে সেউজীয়া ঘাঁহৰ ওপৰত বৰষুণ পৰিছে rain on the tree মানে গছৰ ওপৰত বৰষুণ পৰিছে rain on the rooftop roof মানে টিং rooftop মানে টিঙৰ ওপৰত বৰষুণ পৰিছে but not upon me কিন্তু মোৰ ওপৰত বৰষুণ পৰা নাই বৰষুণ দিলে তোমালোকৰ ওপৰত বৰষুণ পৰিবনে আৰু নপৰিবলে তোমালোকে কি কৰা এই লৰাটোৱে বৰষুণ নপৰিবলে কি কৰিছে কোৱাচোন লৰাটোৱে এটা ছাতি লৈ আছে এতিয়া আছে things we use when it rains যেতিয়া বৰষুণ দিয়ে তেতিয়া আমি ব্যৱহাৰ কৰা বস্তু দিয়া আছে ইয়াত জাপি ছাতি কচুপাত আৰু ৰেইনকোট জাপিটো ইংৰাজীত জাপি বা উইকাৰ হেড বুলি কয় আৰু ছাতি ইংৰাজীত কয় আমব্ৰেলা আৰু এটো হ'ল ৰেইনকোট আৰু কচুপাতক ইংৰাজীত কয় টাৰো লিফ 3 নম্বৰ আছে লেটস টক কথা পাতো আহা work in pairs and say জোৰত বা দুটা মিলি কাম কৰা আৰু কোৱা a what do you do on a rainy day বৰষুণৰ দিনত তোমালোকে কি কৰা এই প্ৰশ্নটোৰ উত্তৰ সবৰে বেলেগ বেলেগ হ'ব পাৰে কোনবাই বাহিৰত খেলি ভাল পায় কোনবাই ভিতৰত খেলি ভাল পায় কোনবাই ভিতৰত কাৰ্টুন চাই থাকিও ভাল পাব পাৰে কিন্তু এতিয়া মই এটা লিখি দিছো I enjoy getting wet in the rain মই বৰষুণত তিতি আনন্দ পাওঁ বি প্ৰশ্নটো আছে what do you enjoy playing in the rain তুমি বৰষুণত কি খেলি ভাল পোৱা কি খেলি ফুৰ্তি কৰা উত্তৰটো হৈছে I enjoy playing paper boats in the rain মই বৰষুণত কাগজৰ নাও খেলি ভাল পাওঁ শেষৰ প্ৰশ্নটো আছে C what do you use when it rains যেতিয়া বৰষুণ আহে তুমি কি ব্যৱহাৰ কৰা উত্তৰটো লিখা I use umbrella when it rains যেতিয়া বৰষুণ দিয়ে মই ছাতি ব্যৱহাৰ কৰোঁ তোমালোকে ছাতি ব্যৱহাৰ কৰা নে ৰেইনকোট ব্যৱহাৰ কৰা 4 নম্বৰ আছে listen and say শুনা আৰু কোৱা green the grass is green green মানে সেউজীয়া the grass is green মানে ঘাঁহ সেউজীয়া তাৰপিছত আছে blue মানে নীলা the sky is blue sky মানে আকাশ sky is blue মানে আকাশখন নীলা এইটো ভিডিঅ' ইমানখিনিলৈকে কৰিলো ইয়াৰ পিছৰ এক্টিভিটিখিনি কৰি যাম আৰু সেই ভিডিঅ'সমূহৰ লিংক মই এইটো ভিডিঅ'ত দি দিম তোমালোকে চাই থাকিব আৰু চাই ভাল পালে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ